হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ৰসমলাই, আৰু এই ৰসমলাই কেনেকৈ বনালোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই থাল এখন লৈ লৈছোঁ, আৰু এয়া 200 গ্ৰামৰ পনীৰ হ'ব। এয়া পনীৰেৰে মই আজি ৰসমলাইৰ ৰসগোল্লাকেইটা বনাম, আৰু এনেকৈ বনালে খুব সহজতেই হয় আৰু কম সময়তে হয়। আৰু প্ৰথমতে মই হাতেৰে এই পনীৰখিনি টুকুৰাখিনি ভাঙি পেলাই গুড়ি কৰি ল'ম। পনীৰখিনি গুড়ি কৰি ল'লে এতিয়া হাতেৰে মোহাৰিবলৈ মোৰ সুবিধা হ'ব। আৰু এতিয়া মই বাতি এটা লৈছোঁ, এই বাতিটোৰ সহায়ত মই পনীৰখিনি মাৰি মাৰি মই মিহি কৰি ল'ম। আৰু আমাৰ এই পনীৰখিনি খুব ছফ্ট হ'ব লাগিব, আৰু এইখিনি কৰোঁতে প্ৰায় 5 মিনিটমান সময় লাগে। আৰু হাতেৰে যদি অসুবিধা পায় তেতিয়াহ'লে আমি এই মিক্সিৰ জাৰতো দি পেলাই এই পনীৰখিনি খুব কোমল আৰু মিহি হোৱাকৈ মিক্সাৰ জাৰতো দিব পাৰোঁ। পনীৰখিনি মিহি আৰু কোমল হ'লে আমাৰ ৰসমলাইৰ ৰসগোল্লাকেইটা বনাবলৈ খুব ছফ্ট আৰু স্পঞ্জি হ'ব। আৰু এয়া চাওক, মোৰ মাৰি মাৰি ইমানখিনি হৈ গ'ল, কিমান ধুনীয়া ছফ্ট হৈ গৈছে। আৰু এইখিনি হাতেৰে মই আকৌ 5 মিনিটৰ কাৰণে এনেকৈ মোহাৰি মোহাৰি এবাৰ পনীৰখিনি ছফ্ট আৰু স্পঞ্জি কৰি ল'ম। আৰু এই প্ৰচেছটো কৰিবই লাগিব। এইখিনি কৰোঁতে মোৰ সময় প্ৰায় 10 মিনিটমান সময় লাগিছে। এই ডোটো স্মুথ হ'লে তেতিয়া আমাৰ ৰসগোল্লাকেইটা খুব ছফ্ট হ'ব আৰু স্পঞ্জি হ'ব, আৰু কোনো ক্ৰেক নাথাকিব। এইখিনি মোৰ মাৰি হৈ গ'ল, পনীৰখিনি কোমল আৰু মিহি হৈ গ'ল। এতিয়া মই কৰ্ণফ্ল'ৰ এচামুচ ইয়াতে দি দিম, আৰু এই কৰ্ণফ্ল'ৰখিনি দিলেই আমাৰ ৰসগোল্লাকেইটা বান্ধ খাবলৈ সুবিধা হ'ব আৰু বনাবলৈও খুব সহজ হ'ব। আৰু আপোনালোকে ময়দা দিও এনেকৈ বনাব পাৰে। মই আজি কৰ্ণফ্ল'ৰ এচামুচ দি দিলোঁ, আৰু এনেকৈ মই এতিয়া 2 মিনিটৰ কাৰণে খুব ভালকৈ মোহাৰি মোহাৰি কৰ্ণফ্ল'ৰ আৰু পনীৰখিনি যাতে ভালকৈ মিক্স কৰি ল'ব পাৰোঁ, এনেকৈ 2 মিনিটৰ কাৰণে মাৰি ল'ম। এতিয়া ৰসমলাইৰ ৰসগোল্লা বনাবলৈ ৰেডি হৈ গ'ল, আৰু এয়া চাওক খুব ধুনীয়া ছফ্ট আৰু স্পঞ্জি হৈছে। আৰু এটা কথা লক্ষ্য কৰিব লাগিব, ৰসগোল্লাকেইটা বনাওঁতে যাতে কোনো ফাঁক হৈ নাথাকে, আৰু এইখিনি লক্ষ্য কৰিব লাগিব যাতে আমি চেনি পানীত দিলে ৰসগোল্লাকেইটা ফাটি নাযায়। আৰু তেনেকৈ আজি মই সৰু সৰুকৈ ৰসমলাইকেইটা বনাম। আৰু এয়া চাওক, হাতেৰে আলসুৱা হাতেৰে এনেকৈ ঘূৰাই ঘূৰাই মই প্ৰথমতে সৰু সৰু এয়া ৰসগোল্লা বনাই গৈছোঁ, আৰু খুব ধুনীয়া হৈছে, কোনো ক্ৰেক নাই। আৰু এনেকৈ মই গোটেইখিনি পনীৰেৰে মই ৰসগোল্লাকেইটা বনাই লওঁ। এয়া চাওক, মোৰ ৰসগোল্লাৰ লাডুকেইটা ৰেডি হৈ গ'ল, আৰু এতিয়া মই চেনি পানীত দিবলৈ ৰেডি কৰিম। এতিয়া মই কেৰাহী এটা উঠাই দিছোঁ চেনি পানীখিনি বনাবৰ কাৰণে। ইয়াতে মই 1 কাপ চেনি দিম, আৰু ইয়াতে 1 কাপ চেনি দি মই ইয়াতে 3 কাপ পানী দি লওঁ। আমাৰ এই চেনি পানীখিনি একেবাৰে ডাঠ হ'ব নালাগিব, একেবাৰে পাতল হ'লে ভাল হয় ৰসগোল্লাটোৰ কাৰণে। মই এতিয়া 3 কাপ পানী দিম। হৈ গ'ল। চেনিখিনি গলি যোৱালৈকে এই পানীখিনি অকণমান উতল আহিব লাগিব। এয়া চাওক, চেনিখিনি লাহে লাহে গলি আহিছে, চেনি পানীখিনি উতলি আহিছে। মই ইয়াতে ইয়াৰ ৰসগোল্লাৰ লাডু এটা এটা দি যাম। এতিয়া লগে লগে লৰাই নিদিওঁ, নহ'লে ভাঙি যাব পাৰে। এনেকৈ অকণমান লৰাই দিছোঁ, কেৰাহীটোকে লৰাই দিছোঁ। 1 মিনিটমান এনেকৈ উতলি থাকক। চাব, আমাৰ ৰসগোল্লাকেইটা আৰু অকণমান ডাঙৰ হ'ব, ফুলি আহিব। অলপ সময় এনেকৈ উতলাৰ পিছত মই এখন হেতাৰে অলপ অলপকৈ এনেকৈ পানী ছটিয়াই গৈ আছোঁ ৰসগোল্লাকেইটাৰ ওপৰত। এই ৰসগোল্লাকেইটা এনেকৈও খাব পাৰি ৰসগোল্লা হিচাপে, কিন্তু মই আজি ৰসমলাই বনাম। এনেকৈ ঘৰতে সহজতে ৰসমলাই বনাই খাব পাৰি। অলপ সময়ৰ কাৰণে মই ঢাকি দিম। এয়া 2 মিনিটমান হ'ল। এয়া চাওক, ৰসগোল্লাকেইটা কিমানখিনি ফুলিছে। আৰু 2 মিনিটৰ কাৰণে মই এনেকৈ ঢাকনি মাৰি দিম। এই ৰসগোল্লাকেইটা মোৰ এনেকৈ চেনি পানীত পূৰা 10 মিনিটৰ কাৰণে মই এনেকৈ বইল কৰি লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া এয়া হৈ গ'ল ৰসগোল্লাখিনি। এতিয়া মই ৰসমলাই বনাবৰ কাৰণে গেছত কেৰাহী এটা উঠাই দিলোঁ,
আৰু ইয়াতে মই আধা লিটাৰতকৈ অকণমান বেছি হ'ব ইমানখিনি গাখীৰ লৈছোঁ আজি। আৰু এই গাখীৰখিনি উতলাই উতলাই অকণমান ঘন হ'ব লাগিব। তেতিয়ালৈকে আমি এই গাখীৰখিনি লৰাই অকণমান ডাঠ হোৱালৈকে এই গাখীৰখিনি উতলাব লাগিব। গাখীৰখিনি যাতে তলত লাগি নাযায় তাৰ কাৰণে আমি গাখীৰখিনি ঘনাই ঘনাই লৰাই থাকিব লাগিব। আৰু গাখীৰখিনি খুব ভালকৈ উতলাই আৰু ওপৰত মলাই আহিব লাগিব। আৰু এয়া চাওক মই পাউডাৰ গাখীৰ 1 পেকেট দি দিছোঁ। আৰু তেতিয়াহে আমাৰ এই ৰসমলাইৰ টেষ্টটো আৰু অলপ বেছি ভাল হ'ব। ইয়াতে মই এতিয়া ডাঙৰ চামুচেৰে 3 চামুচ চেনি দিম। ইয়াতে চেনিটো নিজৰ ইচ্ছামতে দিব পাৰে, যদি বেছি চেনি খাই ইয়াতকৈ বেছি দিব। মই ইয়াতে 3 চামুচে দি দিলোঁ। আৰু কালাৰটো হ'বৰ কাৰণে মই ইয়াতে কেশৰ দি দিম। ৰসমলাইত অকণমান কালাৰ হ'লে ভাল লাগে, দেখিবলৈও ভাল লাগে আৰু খাবলৈও টেষ্টি হয়। আৰু কেশৰ দিলে এনেও মিঠাইবিলাক খাবলৈ বেছি ভাল লাগে। ইয়াত কেশৰ দি দিছোঁ, অকণমান য়েল্লো কালাৰ হ'ব। এতিয়া মই ড্ৰাই ফ্ৰুটছ অকণমান ইয়াতে দি দিম। কেশৰটো দিয়াৰ কাৰণে চাওক অকণমান য়েল্লো কালাৰ টাইপৰ হৈছে। অলপ সময় এনেকৈ গাখীৰখিনি উতলিবলৈ দিম। এয়া চাওক গাখীৰখিনি উতলি প্ৰায় ডাঠ হ'ল আৰু এইখিনি হৈয়ে গ'ল। ইয়াতে মই এতিয়া ৰসগোল্লাকেইটা দি পেলাই আৰু 1 মিনিটৰ কাৰণে মই বইল কৰি ল'ম। এয়া চাওক ৰসগোল্লাকেইটা মই পানীৰ পৰা উঠাই আনিলোঁ আৰু এই ধুনীয়া ছফ্ট হৈছে। মই ইয়াত গাখীৰত এই ৰসগোল্লাকেইটা দি পেলাই ঠাণ্ডা হ'বলৈ দিম। প্ৰায় 1 ঘণ্টামানৰ পিছতহে খাব পৰা হ'ব। এতিয়া মই ৰসমলাইৰ ওপৰত ইয়াত কেশৰ দি সজাই লৈছোঁ আৰু অকণমান ড্ৰাই ফ্ৰুটছ দি দিম। এয়া ৰসমলাই ৰেডি হৈ গ'ল। অলপ পিছতে ঠাণ্ডা হ'লে খাবলৈ বেছি ভাল লাগে ঠাণ্ডাত। আৰু ফ্ৰিজত থৈ খাবৰ কাৰণে গৰম দিনত সঁচাকৈয়ে ভাল লাগে এই ৰসমলাই খাই। আৰু অতি সহজতে ঘৰতে বনাব পৰা বস্তু। ঘৰতে খাবলৈ বনাইছোঁ, চ' তাৰ কাৰণে মই কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এয়া কেশৰৰ কালাৰটোৱে আহিছে, খুব ধুনীয়া হৈছে কালাৰ আৰু টেষ্টিও হৈছে খাবলৈ, একেবাৰে দোকানৰ নিচিনা হৈছে। এয়া মই এটা কাটিও দেখাইছোঁ, ফালি দেখাইছোঁ, খুব ধুনীয়া ছফ্ট আৰু স্পঞ্জি হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, থেংক ইউ।